আমরা এটাও চাই সমান্তরালভাবে তবে কারো অসুবিধা না হয় সমস্যার সমাধান আইন আছে মিডিয়া আছে সরকার আছে সরকারের সমাধান করবে যা হয়েছে সে এখন থেকে কোনো অসুবিধা না হয় আবার যে বাঙালি দূরের মানুষ নহয়, আমার ওচর পাঁচর মানুষ লোকাল মানুষ পড়ছে বস্তুটা। RSSৰ মানুহ, বজৰঙৰ মানুহ আছে, ফেডাৰেশ্যনৰ মানুহ আছে। আমি চিনি পাওঁ, মেইন লিডাৰকেইটা চিনি পাওঁ, লিডাৰকেইটাই আহি কিনে ঘৰটো জ্বলাইছে। জুই কেনেকৈ নমালে? এতিয়া জুইটো পাব্লিকে পানী চানী নহৈছে, ফায়াৰ ব্ৰিগেড গাড়ীখন অহা নাই, ৰাস্তা নাই বুলি, কিন্তু গাঁৱৰ মানুহে এতিয়া আহি কিনে জুইটো নোহাইছে। পুলিচ আছিল লগত, পুলিচৰ ঘৰটো কিন্তু পুলিচৰ সন্মুখতে জুই দিছে, পুলিচৰ সন্মুখতে জুই দিছে, পুলিচে আকৌ কৰিব নলগাৰ কোনো মানুহ বহুত হেনতে। কিমানমান মানুহ আহিছে? মোটামুটি 2000 মান মানুহ হ'ব। ইফালে আপনার ইফালে মাগুরমারির গোলকাছ বুলগুড়ি জালুকবাড়ি চালুকবাড়ি সব মানুষ আসছে বলে। জায়গাখিনির নাম কি? জাগানি 2 নং রৌমারি। আসল ঘটনাটো কিবা 20 টাকার কালেকশন লাগে না, কাইজা মেন কাইজাটো তার মানে কোনে আছিল কালেকশন করে কিবা ঈশ্বরক পূজা করে বলে কি হিগলা মানুহৰ লগত কিবা কাইজাটো মই কোনো ভালদৰে কথা নাই, কিন্তু কাইজাটো মেইনলি মানে 20 টাকার কালেকশন লাগে না, কাইজা মানে পূজাৰ কালেকশন লয়, কাইজাটো সেনেকুৱা লাগিছে মানে। কোনে কালেকশন কৰিছে? সেনেকে পূজা কৰা মানুহকেইটা খুজি চান মহম্মদ ল'ৰা এটা আছে, আজিম বুলি নাম, তাৰ তাত খুজিছিলে মানে। সেইটো ল'ৰাও তাৰমানে এক লগত তাৰ আমাৰ কিন্তু আমাৰ মুছলিম মানুহৰ লগত তাৰ ৰিলেশ্যন নাই, চব হিন্দু মানুহৰ লগত ৰিলেশ্যন, চব সদায় তাৰ লগতে ঘূৰি থাকে, সেইগিলা মানুহৰ লগতে কাজিয়া আছে। চান্দা খুজিছে কোন কাষ্টৰ মানুহ? হিন্দু মানুহ তাৰমানে ঈশ্বৰক পূজা কৰা মানুহ বোলে চান্দা খুজিছিলে। এইখিনি মানুহ বেংগলী মানুহ। ঘৰটো কাৰ জ্বলাইছে? ঘৰটো চান মহম্মদৰ জ্বলাইছে। বাইক জ্বলাইছে, R15 এটা বাইক আছিল, নতুন বাইক, আজি 15 দিন হৈছে আনছি। না দুখান বাইক আছিল, এখন ঘৰত নাই, গৰু এখন আছিলে, গৰুখনো নাই। তাৰপিছত ঘৰৰ কিবা আবত্ৰ কাগজ পাতি একো নাই তাৰমানে। ঘৰৰ আমাৰ তাৰমানে আমাৰ লোকেল মানুহ, আমাৰ মুছলিম মানুহটো এটাও নাছিল, ঘৰৰ কোনো যোগাৰ পাতি একো নাই। ঘৰত পইচাও আছিল বোলে কিমান 70,000 না 80,000 টকা আছিল, বেপাৰ কৰে, সি ডাঙৰ বেপাৰ, পুলিৰ বেপাৰ কৰে। ঘৰৰ কোনো এটা বস্তু নাই তাৰমানে ঘৰত, তাৰমানে কাগজ পাতি যিকোনো ঘৰৰ কোনো বস্তু লুটপাট পুৰিও দিছে, লুটপাটো কৰি লৈ গৈছে তাৰমানে, একো ৰাখা নাই তাৰমানে। হয়তো মই বস্তুটো মই দেখা নাই, কিন্তু ইহঁতে কোৱা মতে ৰামগড় পাৰ্টিটো আছিল, তাৰমানে যাই আছিল, সেইফালে যাওঁতে মানে এই ল'ৰাটোৱে যিজন মুছলিম ল'ৰাটো আৰু তেওঁ বোলে ইহঁতক মানে মাদাৰছত কিবা বেয়া ভাষাত গালি পাৰিছে আৰু গালি পাৰোঁতে ইহঁতে বোলে তথাপি বস্তুটো গুৰুত্ব দিয়া নাই, যাই আছে। যাই থকাত বোলে আপোনাৰ পাছত যাই ফেলে মানে আমাৰ এনে চৰক পূজাত কি কয় ৰামা বুলি কিবা এনেকুৱা পূজাত বস্তু গলত আছিল, এইটো গলৰ পৰা টানি আনি পেলাই ফেলে ভৰি দি মাটিত খুচিছে অলপ সময়। এইটো এটা অপমানৰ হৈছে আমাৰ হিন্দু সমাজৰ কাৰণে, আৰু এইটো এটা বিৰাট ডাঙৰ বস্তু আমাৰ কাৰণে, এটা যিটো মানে আমি মূৰত ৰাখোঁ। ই ভৰি দি খুচি যিয়ে নহওক, কোনে খুচিছে? এই মুছলিম ল'ৰাটো, চান মাহমুদৰ ল'ৰা। ল'ৰাৰ নামটো মই নাজানো। তাৰপিছত সিহঁতক মাৰছি, কিন্তু মাৰাটো আমিও দেখা পাইছোঁ, জখমটো মই দেখা পাইছোঁ আমিও। এইটো ৰামগড় পাৰ্টি আৰু মানে যোনে চৰক পূজা পাৰ্টিক মাৰছে আৰু তাৰপিছত তাৰ দেউতাকে বোলে মাৰলা।
আকৌ ইয়াৰে কেইজনমান মুছলিম মানুহে মোক কৈছে অলৰেডি, বয়সস্থ মানুহে মোক কৈছে, কয় এইটো তাৰ বাইপাপ পুতেকৰো ভুল, ইহঁতে মাৰছি, আৰু আমি দেখা পাইছোঁ। এতিয়া পাছত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়, এতিয়া কাৰো কথা কোনেও নামানা হৈছে। এই আৰু মই এইখিনি মানুহ নাই বুলি অলপতে কমচে কম 2000ৰ তলত নহ'ব, আৰু আহি আছে। সেয়াই আৰু এতিয়া কি কি ক্ষতি হৈছে? ক্ষতিত এতিয়া ধৰক মানে ঘৰ দুৱাৰখিনি জ্বলাই দিছে, বাইক এখন জ্বলাইছে, জানো হয়তো এইখিনি হৈছে, আৰু ভিতৰত যদি কিবা আছে এইখিনি হয়তো পুৰা গেছি পায়। এই আৰু এইখিনিয়ে জানো। মানুহটো একো মাৰপিট হোৱা নাই? নাই মানুহ আৰু মাৰা নাই, কাৰণ নাইও, মানুহজন পলাইছে, পলাতক আছে নাই। সেই আৰু ল'ৰাজন পলাই আছে নেকি? মাৰপিট কৰা হয়, অৱশ্য পলাই আছে কিজানি, কাৰণ যিহেতু আমাৰ মানে থানাৰ পৰা পুলিচো আহিছিল, আহি পেলাই নাপালা, অৱশ্য পলাই আছে কিজানি। চান মহম্মদো নাই? নাই চান মাহমুদো নাই, বাইপাক পুতেক কোনেও নাই ঘৰত, মই পলাই আছো ক'ৰবাত। যিসকলে ঘৰ জ্বলাইছিল আমাৰ হাতত কিবা আনিছিল নেকি? নাই হাতত মানে এনে মানে নাই অনা নাই, পেট্ৰল অনা নাই, এইটো মানে ক'লে কি পেট্ৰল অনা নাই। হয়তো এতিয়া ধৰক আজিকালি মানুহে প্ৰায়ভাগ মানুহে বিড়ি চিৰি খায়, চিগাৰেট খায়, এনেকুৱা ডেছলাই অৱশ্যে থাকে, হয়তো মানে বাইকখন আছে, বাইকৰ পৰা হয়তো ওলাব পাৰে পেট্ৰল, মই দেখা নাই। মই তেতিয়াই তাতে আমাৰ পুলিচৰ লগতে আছিলোঁ, পুলিচো তাতে আছিল। এতিয়া মানে দুনিয়াততো চব মানুহতো একে নহয় না। নহয় ইহঁতৰ গাফিলতিটো হোৱা নাই, কাৰণ এইটো সিহঁতক আমি মানে ভুল ধৰিব নোৱাৰিম, কাৰণ প্ৰশাসনে অলৰেডি বাধা দিছে, কিন্তু প্ৰশাসনে অলৰেডি বাধা দিছে, বাধা দিয়াতো ধৰক এতিয়া চবেতো চব বস্তুটো মানি লোৱা নাই, কিছুমানৰ সেনেকুৱা মানুহ আছে বাধা নিচি ফেলে আহিছে সিহঁতে, আমি তাতে আছিলো, আহি পেলাই পাছত চব মানে এটা জ্বলি আছে, দাউৰি আহিলো আৰু এইখিনিয়ে জানো। ঠিক আছে, আছিল পুলিচো মানে দাউৰি আহি তাত পোৱা নাই, তাতো চবকে আগুৰি ৰাখছে, তাৰে মাজত মানে কেইজনমান ওলাইছে চাইডেদি। তেতিয়ালৈকে আপোনাৰ প্ৰশাসন মানে খুব বেছি পৰিমাণে অহা নাছিল, মানে ক'ৰবাত বোধহয় আপোনাৰ 6-7জন মান আছিল, মানে ঘটনাটো ইমান ডাঙৰ নহ'ব, হোৱা নাই পায়। সেয়াই আৰু এতিয়াতো চোন পাছততো প্ৰশাসনটো বহুত আছে, এতিয়াতো আকৌ মানে ঘটনাটো মানে পৰিৱেশটো বাছ নিউট্ৰেলতে আছে, নিউট্ৰেল হ'লে ক্ষতিটো হ'ল। এইফালে আমাৰ চৰক পূজাৰো অলপ সেই হ'ল, মানে এনেকুৱা হৈ আছে ধৰকচোন, এতিয়া হয়তো আমি ইয়াতে হিন্দু মুছলমান আছো, আমি কিন্তু চবে এটা মিলা মিতিৰ মাজতে আছো আমি। এতিয়া এই যে ঘটনা সৃষ্টি কৰলা, হয়তো ই ভাবছে যে কিবা এটা লগাই দিওঁ, কিন্তু আমিতো এইটো ভাবা নাই, কাৰণ এতিয়া হিন্দু মুছলমান আমি চব এক লগত থাকিব লাগিব। সেয়াই আৰু কিমান মান সময় দিছিল ঘটনা? এইটো টাইমটো ক'ব নোৱাৰিম, কিন্তু সময়টো মানে এনে মোটামুটি সন্ধিয়া সময়, মোটামুটি ধৰকচোন প্ৰায় সন্ধিয়া আৰু। কিহৰ পৰা সূত্ৰপাত হ'ল ঘটনাটো? মূল ঘটনাটো তাৰমানে এই ল'ৰাটো চান মাহমুদৰ ল'ৰাটো মাল খাইছিল বোলে, তাৰমানে মদ খাইহে এইটো লগালা। কি হৈছিল প্ৰথম ঘটনাটো? এন্তে মানে এই ক'ত ইফালৰ পৰা ঘূৰিবকে যাই আছে ঘৰৰ ফালে, আৰু তাৰপিছত ইয়াতে মানে বোলে বেয়াকে গালি পাৰিছে, আৰু মানে বেয়া ভাষাত গালি পাৰিছে, নকওঁ ধৰকচোন, ভাষাটো বেয়া দেখি। পাছত তথাপি এন্তে একো কোৱা নাই, কাৰোবাক কিবা কৈছে কওক, আমি গুচি যাওঁ। পাছত মানে দাউৰি যাই পেলাই তাৰমানে এজনৰ গলত আপোনাৰ যিটো আমি নামা বুলি কওঁ, পুৰোহিতৰ গলত থাকে নামা বুলিটো বোলে গলত মেৰাই থোৱা আছিল, এইটো মানে টানি পেলাই দিলে, আৰু পেলাই দিয়াৰ পাছত ভৰি দি খুচি অলপ নামা বুলিটো এই লাগিলে সুতবা, তাৰ পাছত সি মাৰছে আকৌ সিহঁতক, সিহঁতে মানে কেইজনমান আছিলতো, ভয়ো কৰিছে, সিহঁতে মাৰা নাই, সিহঁতক মাৰছি। পাছত তাৰ দেউতাকো যাই পেলাই বোলে মাৰছি, সেয়াই আৰু। তাৰপিছত কাৰ ঘৰ জ্বলাই দিলে? এইটো চান মাহমুদৰ ঘৰ। কোনে জ্বলাই দিলে? এইটো ৰাইজে জ্বলাইছে, গোটাই ৰাইজে, নাই বুলি অলপ আপোনাৰ 2000ৰ তলত নহ'ব মানুহ। কি ক্ষতি হৈছিল? ঘৰ দুৱাৰখিনি পুৰছি, বাইকখন পুৰছি, আৰু যদি ভিতৰত কিবা আছে সেইখিনি পুৰা গৈছে কিজানি। সম্পূৰ্ণৰূপে জ্বলি গৈছে? সম্পূৰ্ণ মানে গোটাই জ্বলি যোৱা, কিছুমান উদ্ধাৰো কৰিছে, এতিয়া দেখা পালে যে বাহিৰত অলপ কিবা কিবি থৈ দিছে, হয়তো কিছুমান বাচিও গৈছে আৰু। প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে আজিম আলী নাম, তেখেতে সাহসটো ক'ত পালে? আমাৰ এই দেশ, আমাৰ এই ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ সাহসটো ক'ত পালে? গেন্দা বুলি মানুহে মাতা শুনি আছো, কিন্তু ময়ো বিশেষকে সিমানখিনি জনা নাই। এই জাগাখিনি হৈছে আমাৰ বগলগুৰি, এইটো 2 নং ৰৌমাৰী হয়, তামুলপুৰ ডিষ্ট্ৰিক্ট, গুৰেশ্বৰ থানাৰ অন্তৰ্গত হয়। জয় শ্ৰীৰাম! কথাটো মানে আমাৰ যিটো ধৰ্মীয় পৰম্পৰা, আমাৰ যিটো চ'ত মাহৰ 31 তাৰিখে আমাৰ এটা পূজা হয়, চৰক পূজা বুলি কয়, আৰু সেই পূজাটোত কি হ'ল, পূজাটো আমাৰ ৰীতি নীতিৰ মতে আমাৰ বিভিন্ন ধৰণৰ পূজা পাতল কৰি এনেকে মানুহৰ ঘৰে ঘৰে খুজি মাগি তেনেকে ধৰ্মীয় নাম বা তেনেকে গাই পিনে এনেকে পূজা কৰা হয় চ'ত মাহৰ 31 তাৰিখে। তাৰ আগৰ পৰা প্ৰিপেৰেশ্যনটো চলোৱা হয়।
গতিকে আজি কি হ'ল, আজি মই প্ৰত্যক্ষদৰ্শী হিচাপে যিটো আমাৰ হেৰি হিচাপে ইয়াতে কিছুমান বিশেষ ইছলাম ধৰ্মাৱলম্বী লোকে মদ্যপান কৰি এনেকে মদ ভাং এইবিলাক বস্তু খাই পিনে এনেকে আমাৰ সেই যিটো ধৰ্মীয় যিটো হেৰি আছে, ল'ৰাবিলাক যে মানুহবিলাকে যিটো ইপিনে গৈ আছিলে সেই তাতে মাৰধৰ কৰে আৰু আমাৰ কিবা ৰুদ্ৰাক্ষৰ যিটো মালা আছে মালাটো ছিঙি দিয়ে। হা হা? আৰু আমাৰ এনেকে কিছুমান পাত্ৰ থাকে যিটো আমাৰ হেৰি আছে, এই বস্তুবিলাক ভাঙি চুঙি ভৰিত তেনেকে মাটিত তেনেকে খচিছে, তেনেকে ধৰণৰ ভগৱানৰ ফটোটো ভাঙি পেলাইছে, এনেকে ধৰণৰ বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই আছে। আৰু সিহঁতক পেচাব কৰিব বুলি কৈছে, এনেকা ধৰণৰ অভণ্ডামী, এনেকা ধৰণৰ অভদ্ৰামী, এনেকা ধৰণৰ আনৰ এটা ধৰ্মত এটা আঘাত হানা, এই বস্তুটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তাৰ কাৰণে আমি ধিক্কাৰ জনাইছো আৰু তাৰ উচিত শাস্তি আৰু উচিত দাবী সেইটো আমি অনতিপলমে আমাক সেইটো লাগিবই। মাৰপিটটো আমাৰ ল'ৰাক মাৰধৰ কৰিছে সেই ইছলাম ধৰ্মাৱলম্বী মানুহে, নামটো নাজানো মই।